মাৰ্ঘেৰিটা সমষ্টিৰ কঁঠালগুৰি আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত সুবিধা। বৃহত্তৰ পেঙেৰি বৰডুমচাবাসীৰ বাবে একমাত্ৰ চিকিৎসালয় এই চিকিৎসালয়খন। কিন্তু চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসক, নাই এম্বুলেন্স সেৱা। সাধাৰণ জ্বৰ, কাহ, দুৰ্ঘটনা হ'লেও যাব লাগে ডিগবৈ বা মাকুমলৈ। স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। বিধায়ক ভাস্কৰ শৰ্মাক বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদানৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। এইটো চাওক আমাৰ এই বুঢ়ীদিহিং অঞ্চলটো ডুমচাৰ পৰা এনেকে পেঙেৰি কৰি এনেকে এই বৃহত্তৰ তৰাণী এফালে কলিয়াজান কণাপথাৰ এনেকে কৈ এই বৃহত্তৰ এৰিয়াটোত এইখনে একমাত্ৰ চিকিৎসালয়। বাকী এনেকে সৰু কিবা ফাৰ্মাচিষ্ট কিবা কিবি সৰু হেৰিবিলাক আছে, কিন্তু তেনেকে মানে চৰকাৰে যিটো প্ৰদান কৰিছিলে মডেল হস্পিটেল, এই মডেল হস্পিটেল যিটো 30খন আসনযুক্ত, এই তেনেকুৱা হস্পিটেল মানে এই অঞ্চলটোতেই নাই। গতিকে আমি তেতিয়া ভাল পাইছিলো যে এই বিল্ডিংটো যেতিয়া বনালে, এই বিল্ডিংটো বনোৱাৰ আগত এই এতিয়া ভগা বিল্ডিংবিলাক আপোনালোকে দেখিব, ইয়াতে তাতকে এই যেতিয়া এইটো যিটো চলি আছে ইয়াতকে ভাল চলি আছিলে। আমি তেতিয়া ভাবিলো যে মডেল হস্পিটেল বনাইছে, গতিকে মডেল হস্পিটেলটো বিৰাট 30খন আসনযুক্ত, সেইখিনি এতিয়া বিৰাট ভালকে ৰোগীয়ে সুবিধাখিনি পাব। গতিকে কিন্তু দেখিলো যে বিল্ডিংটো বনিলে ঠিকেই, সুবিধা মানে বস্তু বাহানীবিলাকো আহিলে, যে 30খন আসনো আহিলে, অপাৰেশ্যন থিয়েটাৰলৈকে আহিলে, চব আছেই। ভিতৰত গৈ আপোনালোকে চালে দেখিব চব বস্তুৱে আছে, কিন্তু মানুহ নাই, কাম কৰিবলৈ মানুহ নাই। বৰ্তমান এইটো OPD চলি আছে ইয়াত, যিটো IPD হ'ব লাগে 24x7 আৱাৰ্ছ, মানে যিটো সুবিধাটো পাব লাগে মডেল হস্পিটেলৰ নামত, যিটো সুবিধাখিনি পাব লাগে সেইটো হ'ব লাগে, কিন্তু মাৰ্ঘেৰিটা সমষ্টিৰ কঁঠালগুৰি আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত সুবিধা। বৃহত্তৰ পেঙেৰি বৰডুমচাবাসীৰ বাবে একমাত্ৰ চিকিৎসালয় এই চিকিৎসালয়খন। কিন্তু চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসক, নাই এম্বুলেন্স সেৱা। সাধাৰণ জ্বৰ, কাহ, দুৰ্ঘটনা হ'লেও যাব লাগে ডিগবৈ বা মাকুমলৈ। স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। বিধায়ক ভাস্কৰ শৰ্মাক বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদানৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। এইটো চাওক আমাৰ এই বুঢ়ীদিহিং অঞ্চলটো ডুমচাৰ পৰা এনেকে পেঙেৰি কৰি এনেকে এই বৃহত্তৰ তৰাণী এফালে কলিয়াজান কণাপথাৰ এনেকে কৈ এই বৃহত্তৰ এৰিয়াটোত এইখনে একমাত্ৰ চিকিৎসালয়। বাকী এনেকে সৰু কিবা ফাৰ্মাচিষ্ট কিবা কিবি সৰু হেৰিবিলাক আছে, কিন্তু তেনেকে মানে চৰকাৰে যিটো প্ৰদান কৰিছিলে মডেল হস্পিটেল, এই মডেল হস্পিটেল যিটো 30খন আসনযুক্ত, এই তেনেকুৱা হস্পিটেল মানে এই অঞ্চলটোতেই নাই। গতিকে আমি তেতিয়া ভাল পাইছিলো যে এই বিল্ডিংটো যেতিয়া বনালে, এই বিল্ডিংটো বনোৱাৰ আগত এই এতিয়া ভগা বিল্ডিংবিলাক আপোনালোকে দেখিব, ইয়াতে তাতকে এই যেতিয়া এইটো যিটো চলি আছে ইয়াতকে ভাল চলি আছিলে। আমি তেতিয়া ভাবিলো যে মডেল হস্পিটেল বনাইছে, গতিকে মডেল হস্পিটেলটো বিৰাট 30খন আসনযুক্ত, সেইখিনি এতিয়া বিৰাট ভালকে ৰোগীয়ে সুবিধাখিনি পাব। গতিকে কিন্তু দেখিলো যে বিল্ডিংটো বনিলে ঠিকেই, সুবিধা মানে বস্তু বাহানীবিলাকো আহিলে, যে 30খন আসনো আহিলে, অপাৰেশ্যন থিয়েটাৰলৈকে আহিলে, চব আছেই। ভিতৰত গৈ আপোনালোকে চালে দেখিব চব বস্তুৱে আছে, কিন্তু মানুহ নাই, কাম কৰিবলৈ মানুহ নাই। বৰ্তমান এইটো OPD চলি আছে ইয়াত, যিটো IPD হ'ব লাগে 24x7 আৱাৰ্ছ, মানে যিটো সুবিধাটো পাব লাগে মডেল হস্পিটেলৰ নামত, যিটো সুবিধাখিনি পাব লাগে সেইটো হ'ব লাগে, কিন্তু